নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে টকা পাব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে আহি গ'ল নতুন ফৰ্ম এইখন ফৰ্ম ফিলআপ কৰি জমা দিলে আপোনালোকৰ বেংক একাউণ্ট যোগে সোমাই যাব টকা তো আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে কি নতুন ফৰ্ম আহিছে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো প্ৰথমে আপোনালোকক ফৰ্মখন ফিলআপ কৰা দেখুৱাই আছো তাৰ পিছত জনাম ফৰ্মখন কিয় ফিলআপ কৰিব লাগিব আৰু ফৰ্মখন ক'ত পাব তো ইয়াতে প্ৰথমে লিখা চাব পাৰিব অসম গ্ৰামীণ বিকাশ বেংক তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ অসম গ্ৰামীণ বিকাশ বেংকত একাউণ্ট আছে সেইসকল মহিলাই এই ফৰ্মখন ফিলআপ কৰি জমা দিব পাৰিব তো প্ৰথমে আপোনালোকে দেশ শাখা লিখা চাব পাৰিব ইয়াতে আপোনালোকৰ নিজৰ বেংক একাউণ্ট যিখন বেংকত বনাইছে যিখন ব্ৰাঞ্চত বনাইছে সেই ব্ৰাঞ্চৰ নামটো লিখি দিব তাৰ পিছত লিখা চাব পাৰিব আত্মসহায়ক গোটৰ বেংক শাখালৈ ঋণৰ বাবে কৰিবলগীয়া আবেদন পত্ৰ তো এই ফৰ্মখন যদি ফিলআপ কৰি জমা দিয়ে তেন্তে বেংকৰ ফালৰ পৰা আপোনালোকে ঋণ লাভ কৰিব তো ইয়াতে প্ৰথমে আপোনালোকৰ গোটৰ নাম লিখিব তাৰ পিছত ঠিকনা লিখিব তাৰ পিছত গোট গঠনৰ তাৰিখ লিখিব তাৰ পিছত লিখা আছে যদিহে পঞ্জীয়নকৃত তেন্তে পঞ্জীয়নৰ নং আৰু তাৰিখ তো আপোনালোকৰ আত্মসহায়ক গোটখন যদি ৰেজিষ্ট্ৰেচন আছে সেই ক্ষেত্ৰত আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু তাৰিখটো লিখিব তাৰ পিছত আপোনালোকৰ গোটত কিমানজনী সদস্য আছে ইয়াতে লিখি দিব তাৰ পিছত আপোনালোকৰ আত্মসহায়ক গোটখনক কোনো যদি চৰকাৰী বা বেচৰকাৰী অনুষ্ঠানে সহায় কৰিছে তেন্তে সেই অনুষ্ঠানখনৰ বা সেই প্ৰতিষ্ঠানখনৰ নাম লিখি দিব তাৰ পিছত লিখা চাব পাৰিব প্ৰতি শাখা পৰিচালক অসম গ্ৰামীণ বিকাশ বেংক তাৰ পিছত লিখা চাব পাৰিব দেশ শাখা তো ইয়াতে আপোনালোকে বেংক ব্ৰাঞ্চৰ নাম লিখিব ৰাইট সাইডে তাৰিখটো লিখি দিব লিখি দিয়াৰ পিছত লিখা চাব পাৰিব মহাশয় আমি দেশ আত্মসহায়ক গোটৰ যথাবিধি তো ইয়াতে আপোনালোকে নিজৰ গোটৰ নামখন লিখিব তাৰ পিছত তলত লিখা চাব পাৰিব ইয়াৰ দ্বাৰা আপোনাৰ বেংকৰ পৰা দেশ টকা তো ইয়াতে কিন্তু টকাখিনি লিখিব লাগিব আপোনালোকৰ আত্মসহায়ক গোটখনে কিমান টকা ঋণ ল'ব বিচাৰি আছে ইয়াতে টকাৰ সংখ্যাটো লিখি দিব যদি 10 জন সদস্য আছে তেন্তে 1 লাখ টকা লিখি দিলে প্ৰতিজন সদস্যই কিন্তু 10,000 কৈ টকা লাভ কৰিব তাৰ পিছত অকমান তলত লিখা চাব পাৰিব ক্ষমতাপীঠ সদস্য তো ইয়াতে আপোনালোকৰ প্ৰেচিডেণ্ট নাইবা সেক্ৰেটাৰী এখন সহি কৰি দিব কৰি দিয়াৰ পিছত লেফট সাইডত 1-2 নম্বৰত প্ৰেচিডেণ্ট আৰু সেক্ৰেটাৰী নামটো লিখি দিব তাৰ পিছত আহিব 2 নম্বৰ ফৰ্ম 2 নম্বৰ ফৰ্মত প্ৰথমে আপোনালোকৰ গোটৰ নাম লিখিব তাৰ পিছত ফৰ্মখন যোনদিনা জমা দিব সেই দিনা তাৰিখটো ইয়াতে লিখি দিব লিখি দিয়াৰ পিছত ইয়াতে 1 নম্বৰত লিখা চাব পাৰিব সদস্যসকলৰ মুঠ সঞ্চয় তো আপোনালোকৰ আত্মসহায়ক গোটত যি কেইজন সদস্য আছে গোটেই কেইজন সদস্য মিলাই কিমান টকা জমা কৰিছে ইয়াতে 1 নম্বৰত লিখি দিব তাৰ পিছত 2 নম্বৰত লিখিব লাগিব আপোনালোকৰ আত্মসহায়ক গোটখনক যদি কোনো চৰকাৰী বা বেচৰকাৰী সংস্থাই সহায় কৰিছে তেন্তে কিমান টকাৰ সহায় কৰিছে আৰু সংস্থাটোৰ নাম ইয়াতে 2 নম্বৰত কিন্তু লিখি দিব লাগিব তাৰ পিছত আহিব 3 নম্বৰ লিখা চাব পাৰিব বকেয়া ঋণৰ পৰিমাণ আপোনালোকৰ আত্মসহায়ক গোটখনে যদি ঋণ লৈছিল সেই ক্ষেত্ৰত কিমান টকা এতিয়ালৈকে পৰিশোধ কৰা নাই ইয়াতে দি দিব তাৰ পিছত লিখা চাব পাৰিব সদস্যৰ পৰা ল'ব লগা বকেয়া ঋণ তো আপোনালোকৰ আত্মসহায়ক গোটখনৰ কোনো সদস্যই যদি ঋণ লৈছে তেন্তে কিমান টকা এতিয়া ঘূৰাই দিবলৈ বাকি আছে 4 নম্বৰত লিখি দিব তাৰ পিছত আহিব 5 নম্বৰ কত লিখা চাব পাৰিব সদস্যই গোটৰ পৰা লোৱা ঋণৰ পৰিশোধৰ শতকৰা হাৰ তো আপোনালোকৰ আত্মসহায়ক গোটখনৰ পৰা যদি সদস্যসকলে ঋণ লয় তেন্তে শতকৰা কিমান হাৰত পৰিশোধ কৰিব লাগে ক নম্বৰত লিখি দিব তাৰ পিছত লিখা চাব পাৰিব খত লিখা আছে গোটেই বেংকৰ পৰা ঋণ ললে শতকৰা কিমান শতাংশ হাৰত সুদ দি ঘূৰাই দিব বেংকক টকাখিনি ইয়াতে কিন্তু খ নম্বৰত আপোনালোকে লিখিব লাগিব তাৰ পিছত আহিব 6
6 নম্বৰত লিখা চাব পাৰিব নগদ বা বেংকত জমা ৰাখি। তো আপোনালোকৰ আত্মসহায়ক গোটখনৰ বেংকত কিমান টকা জমা আছে, লগতে আপোনালোকৰ হাতত নগদ কিমান টকা জমা আছে ইয়াতে লিখি দিব। তো এইখিনি লিখাৰ পিছত আপোনালোকে এইখন ফৰ্মৰ লগত কি কি দিব লাগিব এতিয়া আপোনালোকক জনাইছোঁ। প্ৰথমে কোৱা হৈছে কপি অফ বাই ল। তো আপোনালোকৰ আত্মসহায়ক গোটৰ নিয়মাৱলী। দ্বিতীয় নম্বৰত কোৱা হৈছে ৰিজুলেশ্যন মানে প্ৰস্তাৱনা। তাৰপিছত 3 নম্বৰত কোৱা হৈছে ফৰ্ম নং 2 SHG 2 অনুলগ্ন 2। তো অনুলগ্ন 2 নম্বৰৰ ফৰ্ম এখন কিন্তু এই ফৰ্মৰ লগত দিব লাগিব। তাৰপিছত লিখা আছে কপি অফ ইণ্টাৰ্ছ এগ্ৰিমেণ্ট, অভ্যন্তৰীণ চুক্তিপত্ৰ কিন্তু দিব লাগিব। তো এইখিনি দিয়াৰ পিছত তলত আপোনালোকে নিজৰ আত্মসহায়ক গোটৰ প্ৰেচিডেণ্ট নাইবা ছেক্ৰেটাৰী চিল মোহৰ মাৰি ছিগনেচাৰ কৰি দিব। কৰি দিয়াৰ পিছত আৰু এনেকৈ এখন ফৰ্ম ফিল আপ কৰিব লাগিব। এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব এতিয়া আপোনালোকক জনাইছোঁ। ইয়াতে প্ৰথমে বেংক ব্ৰাঞ্চৰ নামটো লিখিব। তাৰপিছত আপোনালোকে লেফ্ট ছাইডত লিখা চাব পাৰিব ক্ৰমিক নং। তো ইয়াতে আপোনালোকৰ আত্মসহায়ক গোটত যি কেইজনী সদস্য আছে সেই হিচাপত ক্ৰমিক নাম্বাৰটো লিখিব। তাৰপিছত লিখা চাব পাৰিব ঋণীৰ নাম। তো ইয়াতে আপোনালোকৰ আত্মসহায়ক গোটৰ গোটেই কেইজনী সদস্যাৰ নাম লিখিব। তাৰপিছত পিতা বা স্বামীৰ নাম লিখিব। তাৰপিছত লিখা চাব পাৰিব ঋণৰ উদ্দেশ্য। তো টকাখিনি লোৱাৰ পিছত আপোনালোকে সেই টকাখিনিৰে কি কাম কৰিব, ঋণৰ উদ্দেশ্য যে লিখা আছে ইয়াতে লিখি দিব। তাৰপিছত লিখা চাব পাৰিব ঋণৰ পৰিমাণ। তো ইয়াতে আপোনালোকে আপোনালোকৰ আত্মসহায়ক গোটৰ গোটেই কেইজনী সদস্যাই কিমান টকাকৈ ঋণ ল'ব বিচাৰি আছে ঋণৰ পৰিমাণৰ ঠাইত লিখি দিব। তাৰপিছত ৰাইট চাইডে লিখা চাব পাৰিব চহী। তো ইয়াতে আপোনালোকৰ আত্মসহায়ক গোটৰ গোটেই কেইজনী সদস্যাৰ চহী কৰিব দিব। ইয়াৰ লগতে এইখন ফৰ্মৰ তলত আপোনালোকৰ আত্মসহায়ক গোটৰ সভাপতি আৰু সম্পাদকৰ চহী কৰিব লাগিব। অকণমান তলত সভাপতি আৰু সম্পাদক লিখা চাব পাৰিব। ইয়াতে সভাপতি আৰু সম্পাদকৰ চহী কৰি চিল মোহৰ মাৰি দিব। তো এইখিনি কৰিলে ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। তো ফৰ্মখন ফিল আপ কৰা হোৱাৰ পিছত এই ফৰ্মখন আপোনালোকে যোনখন গ্ৰামীণ বিকাশ বেংকত একাউণ্ট বনাইছে আত্মসহায়ক গোটৰ সেইখন বেংক ব্ৰাঞ্চত গৈ জমা দিব লাগিব। আৰু ফৰ্মখন ক'ত কেনেকৈ পাব ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম।